নমস্কাৰ, মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ 3 নম্বৰ লেচন দ্য মাৰ্চেণ্ট অফ ভেনাইচ। তো আমাৰ আজিৰ প্ৰথম কুৱেশ্যন হ'ল হু ইজ উইলিয়াম শ্বেক্সপিয়াৰ। উইলিয়াম শ্বেক্সপিয়াৰ কোন আছিল? তো এনচাৰ হ'ল আমাৰ উইলিয়াম শ্বেক্সপিয়াৰ ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ড্ৰামেটিষ্ট অফ দ্য ৱৰ্ল্ড। উইলিয়াম শ্বেক্সপিয়াৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ আছিল। বি নম্বৰ হ'ল হোৱাট টাইপ অফ ড্ৰামা ইজ দ্য মাৰ্চেণ্ট অফ ভেনিচ। দ্য মাৰ্চেণ্ট অফ ভেনিচ কি ধৰণৰ নাটক আছিল? এনচাৰ দ্য মাৰ্চেণ্ট অফ ভেনিচ ইজ ট্ৰেজি কমেডি। দ্য মাৰ্চেণ্ট অফ ভেনিচ এখন ট্ৰেজি কমেডি আছিল। চি নম্বৰ হ'ল আমাৰ হুম ডাজ বেচিনো ৱান্ট টু মেৰি। বেচিনোৱে কাক বিয়া কৰাব বিচাৰিছিল? এনচাৰৰ বেচিনো ৱান্ট টু মেৰি পৰ্চিয়া। বেচিনোৱে পৰ্চিয়াক বিয়া কৰাব বিচাৰিছিল। ডি নম্বৰ কুৱেশ্যন হ'ল আমাৰ হাউ মাছ মানি ডাজ এণ্টনিঅ ব্ৰ ফ্ৰম শ্বাইলক। এণ্টনিঅ শ্বাইলকৰ পৰা কিমান টকা ধাৰত লৈছিল? এনচাৰ এণ্টনিঅ বৰড 3000 ducats ফ্ৰম শ্বাইলক। এণ্টনিঅ শ্বাইলকৰ পৰা 3000 ducats টকা ধাৰলৈ লৈছিল। নম্বৰ 2 হোৱাট ইজ বন। বনখন কি আছিল? দ্য বন ইজ ডেট ইফ এণ্টনিঅ ফেইল টু ৰিটাৰ্ণ শ্বাইলকছ মানি উইথিন 3 months। যদি এণ্টনিঅয়ে শ্বাইলকৰ পইচাখিনি 3 মাহৰ ভিতৰত উভতাই দিব নোৱাৰে, তেতিয়া শ্বাইলক উইল কাট অফ এণ্ড টেক ৱে পাউণ্ড অফ ফ্লেছ ফ্ৰম এনি পাৰ্টছ অফ এণ্টনিঅ'ছ বডি। তেতিয়া কি কৰিব? শ্বাইলকে এণ্টনিঅ'ৰ শৰীৰৰ পৰা যিকোনো এটুকুৰা মঙহ কাটি নিব। 3 নম্বৰ হাউ ডাজ পৰ্চিয়া ছেভ এণ্টনিঅ। পৰ্চিয়াই এণ্টনিঅক কেনেকৈ ৰক্ষা কৰিছিল? এনচাৰ পৰ্চিয়া asked Sherlock to cut a pound of flesh from Antonio's body, but he must not shed a single drop of blood. In this condition, Sherlock was defeated by Portia. This is how Portia saved Antonio. পৰ্চিয়াই এণ্টনিঅৰ শৰীৰৰ পৰা 1 পাউণ্ড মাংস কাটিবলৈ শ্বাইলকক ক'লে, কিন্তু তেওঁ এটোপাল তেজ উলিয়াব নোৱাৰিব। এই চৰ্তত শ্বাইলকে পৰ্চিয়াৰ হাতত পৰাস্ত হ'ল আৰু এনেকৈ পৰ্চিয়াই এণ্টনিঅক বচালে। তো 4 নম্বৰ ইয়াতে খালী ঠাইখিনি পূৰ কৰা আৰু মই খালী ঠাইখিনি আগতীয়াকৈ পূৰ কৰি থৈছোঁ। এই নম্বৰত হ'ব আমাৰ পৰ্চিয়া ইজ এ ৰিচ হেয়াৰেছ। পৰ্চিয়া এগৰাকী ধনী উত্তৰাধিকাৰী। বি নম্বৰ শ্বেক্সপিয়াৰ হেড ৰাইটেন মেনি ৱৰ্ল্ড ফেমাছ ড্ৰামাছ। ইয়াত হ'ব ড্ৰামাছ। তো শ্বেক্সপিয়াৰে বহুত বিখ্যাত নাটক লিখিছিল। শ্বাইলক ইজ এ জিউ এণ্ড এ মানি লেণ্ডাৰ। শ্বাইলক এজন ইহুদী আৰু এজন চাহুকাৰ আছিল। শ্বাইলক হেজ কনস্পায়াৰ্ড টু মাৰ্ডাৰ এণ্টনিঅ। শ্বাইলকে এণ্টনিঅক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। দ্য লয়াৰ ইজ একচুৱেলি পৰ্চিয়া ইন ডিছকিউজ। তো উকিলজন আচলতে ছদ্মবেশী পৰ্চিয়া আছিল। এক্টিভিটি নম্বৰ 1 ইয়াত আমাৰ তলৰ বাক্যবোৰ চাই কোনটো কি চেণ্টেন্স হয় সেইটো লিখিব লাগে। তো 1 নম্বৰ আমাৰ গো দেয়াৰ আদেশ আদি থাকিলে তো এইটো আমাৰ ইম্পাৰেটিভ হ'ব। ই সি এ টিচাৰ কোৱেশ্চন বোধক হ'লে ইন্ট্ৰগেটিভ চেণ্টেন্স হ'ব। 3 নম্বৰ মে ইউ লিভ লং আশীৰ্বাদ ইচ্ছা আদি হ'লে আমাৰ অপটেটিভ চেণ্টেন্স হ'ব। ৰবিন ইজ নট এ ছিংগাৰ তো এছাৰ্টিভ চেণ্টেন্স হ'ব। ইয়াত লাষ্টত ফুল ষ্টপ আছে। 5 নম্বৰ शी ইজ এন ইণ্টেলিজেণ্ট গাৰ্ল। ইয়াত লাষ্টত ফুল ষ্টপ আছে তো এইটো আমাৰ এছাৰ্টিভ চেণ্টেন্স হ'ব। 6 নম্বৰ হোৱাট এ নাইচ ডল ইট ইজ। আকস্মিকতা সুখ দুখ আনন্দ আদি প্ৰকাশ কৰিবলগীয়া হ'লে আমাৰ এক্সক্লামেটৰী চেণ্টেন্স হ'ব। কাম এট মি আদেশ দিয়া হ'লে ইম্পাৰেটিভ চেণ্টেন্স হ'ব। ডন্ট ৰাছ ইন দ্য ফিল্ড তো ইয়াত আদেশ দিছে তো এইটো ইম্পাৰেটিভ চেণ্টেন্স হ'ব। মে গড ব্লেছ ইউ ভগৱানে তোমাক ভালে ৰাখক তো ইয়াত আমাক আশীৰ্বাদ কৰিছে তো এইটো আমাৰ অপটেটিভ চেণ্টেন্স হ'ব। 10 নম্বৰ ডাজ শ্বি স্পীক হিন্দী। ইয়াত আমাক প্ৰশ্ন সুধিছে তো এইটো আমাৰ ইন্ট্ৰগেটিভ চেণ্টেন্স হ'ব। 2 নম্বৰত আমাৰ তলৰ বাক্যবোৰ শুদ্ধকৈ লিখিব লাগে। তো আমাৰ প্ৰথমটো হৈছে উৰা
দ্য অল্ড মেন ইজ ন মোৰ। হুৰা আমাৰ আনন্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তো হুৰা উই হেভ অন দ্য মেচ। তো আমি মেচখন জিতিলোঁ। তো এইটো আনন্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ব্ৰাভো হোৱাট এ নাইচ চিনাৰী ইট ইজ। ব্ৰাভো দে হেভ ডান ৱেল। ব্ৰাভো আমাৰ যেতিয়া কাৰোবাক আমি শুভেচ্ছা জানো তেতিয়া আমি ব্ৰাভো ব্যৱহাৰ কৰোঁ। এলাছ এলাছ আমি যেতিয়া দুখ প্ৰকাশ কৰোঁ তেতিয়া আমি এলাছ। তো এলাছ দ্য অল্ড মেন ইজ ন মোৰ। 4 নম্বৰত আমাৰ আছে। আমি আৱেগ, হঠাতে, দুখ, আচৰিত আদিত বাক্যত ব্যৱহাৰ কৰোঁ। তো ইয়াতে আমাক হ'ব হোৱাট এ নাইচ চিনাৰী ইট ইজ। ইয়াতে মই লেটাৰখনৰ খালী ঠাইবোৰ পূৰ কৰি দিছোঁ। তো এনচাৰ ডিয়াৰ মনালী, আই হেভ নট ৰিচিভ এ লেটাৰ ফ্ৰম ইউ ফৰ এ লং টাইম। ডিয়াৰ মনালী কৈছে কি মই তোমাৰ পৰা বহুদিনৰ পৰা কোনো চিঠি পোৱা নাই। হোপ ইউ আৰ ফাইন। আশা কৰোঁ যে তুমি ভালে আছা। আই এম ভেৰি বিজি দিছ ডেজ এজ মাই এক্সামিনেশ্যন ইজ ষ্টাৰ্টিং নেক্সট উইক। মই বহুত ব্যস্ত আছোঁ কাৰণ মোৰ পৰীক্ষা অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব। I have almost finished the preparation of all the subject, but I still have to revise mathematics. মই মোৰ সকলো ছাবজেক্টখিনি পঢ়ি শেষ কৰিছোঁ, কিন্তু মোৰ গণিতৰখন ৰিভাইজ দিব এতিয়াও বাকী আছে। I find this subject very difficult. আৰু মই এইটো বহুত কঠিন ভাবোঁ। But I am sure if I practice, I will be able to do it. আৰু মই জানো যে মই যদি ভালদৰে প্ৰেক্টিছ কৰোঁ তেনেহ'লে মই এইটো ভাল কৰিব পাৰিম। প্লিজ ৰাইট টু মি চুন। মোলৈ সোনকালে লিখিবা। কনভে মাই ৰিগাৰ্ডছ টু ইয়ৰ পেৰেণ্টছ এণ্ড মাই লাভ টু ইয়ৰ য়ংগাৰ ব্ৰাদাৰ্ছ। মোৰ মৰম আৰু শুভেচ্ছাখিনি তোমাৰ মা দেউতা আৰু সৰু ভাইক দিবা। ইয়ৰ লাভিংলি